ছাত্ৰ-ছাত্ৰীসকল সঁচাকে তোমালোকৰ ইচ্ছুক হৈ আছে ৰিজাল্টৰ কাৰণে। কাৰণ 12,000 টকা এটা যেতিয়া বছৰৰ তোমালোক কোনোবা এটা দিনত যেতিয়া সোমাই যায়, তোমালোকৰ আনন্দ বা ফূৰ্তি লগাটো স্বাভাৱিক। কাৰণ যিহেতু মধ্যবিত্ত বা দুখীয়া ছাত্ৰ-ছাত্ৰীখিনিয়ে মানে এই পৰীক্ষাটো দিয়ে মেইনলি আৰু লগতে চৰকাৰী স্কুলত পঢ়া ছাত্ৰ-ছাত্ৰীখিনিয়ে। গতিকে 12,000 টকাটো আমাৰ কাৰণে বহুতে, সেইকাৰণে আমি অপেক্ষা কৰি আছো ৰিজাল্টৰ কাৰণে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 15 ফেব্ৰুৱাৰীৰ আগত ৰিজাল্টটো দিয়াৰ কথা আছিল, কিন্তু 15 ফেব্ৰুৱাৰীৰ আগত নিদিলে ৰিজাল্টটো। এতিয়া আমি এই ভিডিঅ'টোত কিমান পাৰ্চেণ্টেজ পোৱা ছাত্ৰ-ছাত্ৰীসকলে এই ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিব পাৰে বা ৰিজাল্টটো পাছ কৰাৰ সম্ভাৱনা থাকে, বা কিমান ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাটো দিছিল তোমালোকৰ জানিব মন যায়, বা কিমানে পাছ কৰে। ইয়াৰ উপৰিও জেনেৰেল, OBC, ST, SC কিমান পাৰ্চেণ্টেজ পাব লাগিব পৰীক্ষাটোৰ বাবে। আৰু নেক্সট ইম্পৰ্টেণ্ট হৈছে ৰিজাল্ট কেতিয়া দিব। কাৰণ ভাবি থাকে ৰিজাল্ট দিলে নেকি, মই নাপালো নেকি। আটাইখিনি তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক কম, অলপমান ধৈৰ্য ধৰি লাষ্টলৈকে ভিডিঅ'টো চাবা। তোমালোকে বিচাৰি থকাতকে, বহুত কিবা কিবি বিচাৰি থকাতকে কিমান পাছ কৰিব লাগে, কিমান এইবিলাক সন্দেহ সম্পূৰ্ণ দূৰ হৈ যাব। ছাত্ৰ-ছাত্ৰীসকল 1 মিনিট মই তোমালোকৰ পৰা সময় লৈছো। এটা মই ভাল খবৰ দিম বুলিয়ে বিচাৰিছো। ছাত্ৰ-ছাত্ৰীসকল SR এডুকেশ্যন যিটো চেনেল বা যিটো সংস্থাৰ জৰিয়তে তোমালোকক টিউচন কৰাৰ ব্যৱস্থা কৰিব, ইতিমধ্যে এডমিশ্যন হৈ আছে। সেই SR এডুকেশ্যন চেনেলত মই তোমালোকক পঢ়ুৱাম মাত্ৰ 99 টকাত। ছাত্ৰ-ছাত্ৰীসকল মেথছ, ছ'চিয়েল চায়েন্স, ইংলিছ আৰু ছায়েন্স চাৰিটাকৈ ছাবজেক্ট। ইংলিছৰ গ্ৰামাৰ কিন্তু A to Z পঢ়োৱা হ'ব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সম্পূৰ্ণ নোটছ পাই যাবা। তোমালোকে জানা যে MCQ আহে ক্লাছ 9ত, গতিকে MCQৰ বাবে ই-বুক প্ৰস্তুত কৰা হৈছে, নোটছ প্ৰস্তুত কৰা হৈছে। সম্পূৰ্ণ তোমালোকে নিৰ্ভৰযোগ্যভাৱে পঢ়ি থাকিলেই হ'ল। তোমালোকৰ লাইভ ক্লাছৰ জৰিয়তে বুজোৱা হ'ব, বুজোৱা হোৱাৰ পিছত নোটছ দিয়া হ'ব, জাষ্ট তোমালোকে চাই থাকিলেই হ'ল। 6 মাহৰ কাৰণে মাত্ৰ 599 টকা, এবছৰৰ কাৰণে মাত্ৰ 999 টকা। ছাত্ৰ-ছাত্ৰীসকল সোনকালে জইন হোৱা। ইতিমধ্যে ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী জইন হৈ গৈছে। গতিকে চিটৰ কেপাচিটি থাকে, পৰীক্ষা পাতিলে বহু ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা পাতিব নোৱাৰি। সেইকাৰণে অতি সোনকালে তোমালোকে জইন হৈ লোৱা, তেতিয়াহ'লে তোমালোকে চিন্তা কৰিব নালাগে, আগৰ পৰীক্ষাবিলাক আৰু ভাল হ'ব। গতিকে আমি তোমালোকে চোৱা 6ৰ পৰা 10লৈকে আমি ক্লাছবিলাক কৰিম। গতিকে তোমালোকে এবাৰ 9 পাবা যিহেতু, গতিকে সোনকালে জইন হৈ লোৱা। কিন্তু বহু চিট কম আছে, সোনকালে জইন হৈ তোমালোকে এই সুবিধা লাভ কৰা। এতিয়া আমি মেইন টপিকটো লৈ আহিছো। প্ৰথমতে আমি পাছ কৰাৰ পিছত আমাৰ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আমাৰ বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডখন সংযোগ হৈ থাকিব লাগিব, অৰ্থাৎ লিংক থাকিব লাগিব। চোৱা, বেংক একাউণ্টৰ আধাৰ লিংক, যদি আধাৰ লিংক নাথাকে পইচা নোসোমায়। ঠিক আছে, একদম পইচা নোসোমায়, তেতিয়া কিন্তু কৰ্তৃপক্ষ দায়ী নহয়। তেতিয়া তুমি যিমান ফোন ক'ৰবাত কৰি থাকিলেও কমাব। আৰু লগতে বেংকটো একাউণ্টটো এক্টিভ থাকিব লাগিব। গতিকে কাৰোবাৰ যে কিবা প্ৰব্লেম আছে, সোনকালে কামখিনি কৰিলো। পাছ কৰাৰ লগে লগে ৰিনিউৱেল কৰিব লাগিব, লগে লগে তোমালোকে হেৰি দিব লাগিব, বেংক পাছবুক দিব লাগিব, আৰু তাত যদি একাউণ্টটো লিংক নাথাকে পইচা নোসোমায়। ঠিক আছে, এইটো আমি কৰিব লাগে। এতিয়া তোমালোকৰ মেইন উদ্দেশ্য, কিমান ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাটো দিয়ে বা কিমানে পাছ কৰে। এতিয়া এইখন তোমালোকে দেখা পাইছে, মই অলপ সৰু কৰি দিছো। ইয়াত আমি যদি চাওঁ টোটেল কেণ্ডিডেট, ঠিক আছে, টোটেল কেণ্ডিডেট কিমানে পৰীক্ষাটো দিছিল যদি চাওঁ, তেতিয়াহ'লে 13,628 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে 2023ত পৰীক্ষা দিছিল। গতিকে 2024তো তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে হ'ব, ইমান বেছিও নহয়, ইমান কমো নহয়। আমি মোটামুটি 14,000 বা 15,000 ষ্টুডেণ্ট ধৰিব পাৰো। 2 বেছি হ'ব পাৰে, কাৰণ আমাৰ চেনেলৰ জৰিয়তে বহুখিনি মানে কোৱা হৈছে, ছাত্ৰ-ছাত্ৰীক উৎসুক কৰি আমি পৰীক্ষাত পঢ়োৱাৰ চেষ্টা কৰিছিলো, যাতে দুখীয়া ছাত্ৰ-ছাত্ৰী পায় স্কলাৰশ্বিপ। গতিকে 14,000-15,000 মান ষ্টুডেণ্ট হ'ব পাৰে। কিন্তু পৰীক্ষাত যোৱাবাৰ দিছিল 12,748টা, এইবাৰো তেনেকুৱাই 15,000 দিলে 14,000 মানেহে পৰীক্ষা দিব। আৰু ইয়াৰে ভিতৰত যদি চাওঁ, তেতিয়াহ'লে
পাছ কৰিছিল কিমানে 2383টা পাছ কৰিছিল ঠিক আছে এতিয়া আমাৰ যিসকল ষ্টুডেণ্টে আমাৰ ক্লাছত জইন আছিল আমি যিখিনি পঢ়াইছো এ টু জেড কমন পৰিছে গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীখিনিয়ে এইবাৰো পাছ কৰাৰ চান্স আছে এই 2383টা বা মেট 2400 এটা চিট আছে গতিকে চোৱা মই বুজাই দিম বাৰু এই চিট ভিতৰত থকাৰ চান্স আছে যিসকলে আমাৰ ক্লাছত জইন হৈছিল কাৰণ আমি সম্পূৰ্ণ কমন পেলাবলৈ চেষ্টা কৰিছিলো এতিয়া চোৱা জেনেৰেল ওবিচি এছটি এছচি সেইবিলাকতো অলপ ডিফাৰেন্স আছে এতিয়া চোৱা জেনেৰেলৰ যদি চাওঁ তেতিয়াহ'লে 9027টাই এপ্লাই কৰিছিল তাৰে পৰীক্ষা দিছিল 8540টাই আৰু পাছ কৰিছিল 1690টাই তাৰপিছত ওবিচি ক্ষেত্ৰত 433টা তাৰপিছত এছচি ক্ষেত্ৰত 162টা আৰু এছটি ক্ষেত্ৰত 188টাই ছাত্ৰ ছাত্ৰীয়ে চিলেক্টেড হৈছিল গতিকে তোমালোকে গম পালা যে জেনেৰেলতকৈ ওবিচি বা এছটিৰ যিহেতু ষ্টুডেণ্টখিনিয়ে অলপমান ৰিজাৰ্ভেশ্যন পাব গতিকে তাৰপিছত আমি আহিলো ডিষ্ট্ৰিক্ট ৱাইজ যদি চাওঁ তেতিয়াহ'লে ডিষ্ট্ৰিক্ট ৱাইজ কিমানজন পাইছিল বাক্সা জিলাত যদি চাওঁ 2023 চনত 24ৰ একে নিচিনাই হ'ব ইমান চেঞ্জ নহয় বাক্সাত 100 জন ষ্টুডেণ্ট চিলেক্ট হৈছিল কিন্তু পৰীক্ষা দিছিল কিমান 371 গৰাকী বৰপেটাত 1307 গৰাকীয়ে দিছিল একগৰাকীয়ে দিছিল তাৰে ভিতৰত কিন্তু চিলেক্টেড হৈছিল 140 গৰাকী পৰীক্ষা দিছিল হেৰি দেই পৰীক্ষা দিছিল 1235 গৰাকী আৰু যে আমি যোৱাবাৰ যদি চাওঁ তেতিয়াহ'লে আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল কামৰূপত 2307টা আৰু বেছি পাইছিল 1088টা ষ্টুডেণ্টে কিন্তু কামৰূপত চিলেক্টেড হৈছিল গতিকে আমি যদি চাওঁ মেক্সিমামে চিলেক্টেড হৈছিল সাউথ চালমাৰাত কিন্তু চিলেক্টেড এজনো হোৱা নাছিল কাৰ্বি আংলং বা ওদালগুৰিতো চিলেক্টেড হোৱা নাছিল যদিও ওদালগুৰিত বহু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল এতিয়া আমি নেক্সট আহিলো এতিয়া চোৱা তেনেকুৱাকে দিয়া আছে ডিষ্ট্ৰিক্ট ৱাইজ স্কুলবিলাকৰ নাম দিয়া আছে সম্পূৰ্ণ দিয়া আছে তোমালোকে দেখা পাইছা এতিয়া আমি নেক্সট আলোচনা কৰিম চোৱা স্কুলত কিমানজন স্কুলবিলাকৰ সম্পূৰ্ণ নাম দিয়া আছে ইয়াত কিমানজন মেল ফিমেল সকলো দিয়া আছে এতিয়া আমি এইখন লিষ্ট এনেকুৱাকে লিষ্ট তোমালোকে পাই যাবা মই দি দিম তোমালোকক চিন্তা কৰিব নালাগে এতিয়া চোৱা মই আমি প্ৰথমৰ পৰা যেটো লিষ্টখন চাম প্ৰথম বুলি কওঁতে আমি এখন ডিষ্ট্ৰিক্ট ৱাইজ হিচাপে আমি চাই যাম ওপৰৰ পৰা আহিছো হা ওপৰৰ পৰা আহিছো এক মিনিট ৱেইট কৰিব এতিয়া চোৱা প্ৰত্যেকটো বেটছতে ভাল ষ্টুডেণ্ট মানে ওপৰ টপাৰ ষ্টুডেণ্ট আছে এতিয়া আমাৰ ক্লাছতো পৰীক্ষা দি আহি কিনে ষ্টুডেণ্টে কৈছিল যে 175 পাব বা দুই এটাহে ভুল হৈছিল বুলি তেনেকুৱা ছাত্ৰ ছাত্ৰীও আছে এতিয়া মই নাম ল'ব বিচাৰো নে তেনেকুৱা ছাত্ৰ ছাত্ৰী আমি পৰীক্ষাৰ ৰিজাল্টত গমে পাই যাম ইয়াত চোৱা ইয়াত এক মিনিট অলপ ৱেইট কৰিব মাত্ৰ অলপ ৱেইট কৰিব হা যেহেতু পেজটো বহুত দীঘল পেজ হয় হা বহুত দীঘল পেজ হয় ইয়াতে এইবাৰ পাই যাম ঠিক আছে আৰু তোমালোকে অনলাইন ক্লাছটোত জইন হৈ ল'বা দেই তোমালোকৰ সুবিধা হ'ব মই এটা ভাল মানে মাইণ্ড লৈয়ে তোমালোকৰ ক্লাছটো কৰিব বিচাৰিছো যাতে ষ্টুডেণ্টখিনিক মেইনলি ভাল এটা ৰিজাল্ট দিব পাৰো এতিয়া চোৱা আটাইতকৈ বেছি মাৰ্কছ যদি পাইছিল চোৱা ডিষ্ট্ৰিক্ট কামৰূপৰ ইয়াত নাম দি আছে কৃপাল শৰ্মা আমি লিষ্ট একাধিক্ৰমে আগত আছে বাৰু তেনেকুৱাকে ইয়াত কিমান আছিল শিঙি এইটো সিংগেপাৰা নে কি আছিল ইয়াত হাই স্কুলৰ হয় 82 নম্বৰ পাইছিল এমএটি পেপাৰ মেণ্টেল এবিলিটি টেষ্টত 90 ভিতৰত আৰু এছএটি পেপাৰত 77 পাইছিল টোটাল পাইছিল 159 এইবাৰো তেনেকুৱাকে 159 পোৱা ষ্টুডেণ্ট হ'ব তাতকৈ ওপৰত যোৱা ষ্টুডেণ্টো হ'ব কাৰণ এইবাৰ মোক পৰীক্ষা দি আহিয়ে বহু ছাত্ৰ ছাত্ৰীয়ে কৈছে ওপৰত গৈছে তাৰপিছত আমি ওপৰতো চালেতো নহ'ব কাট অফ মানে তলৰ ফালে সম্পূৰ্ণ সকলো ছাত্ৰ ছাত্ৰীয়ে যে পাব তেনেকুৱা নহয় আমি নেক্সট চাম এক মিনিট হা ইয়াত চোৱা তোমালোকে ডিষ্ট্ৰিক্ট ৱাইজ যে এইটো বাক্সা ডিষ্ট্ৰিক্টৰ হয় ইয়াত চোৱা বাক্সা ডিষ্ট্ৰিক্টত 108 নম্বৰ পোৱা ষ্টুডেণ্টেও কিন্তু এছচি কেটেগৰীৰ পাইছিল 108ত জেনেৰেলেও পাইছিল এছত দেখা পাইছা তোমালোকে গতিকে আমি যদি চাওঁ 108 নম্বৰ পোৱা ষ্টুডেণ্টখিনিও কিন্তু পৰীক্ষাটোত পোৱাৰ চান্স আছে তাৰপিছত যদি আমি চাওঁ এই বৰপেটা ডিষ্ট্ৰিক্টৰ 133 নম্বৰ পাইছিল আমি 133 নম্বৰ বুলি নহয় আমি তলৰটো চাব লাগিব তলত কিমান ষ্টুডেণ্টে পাইছিল গতিকে আমি গম পালে 108ৰ পৰা যোৱাবাৰ কিন্তু পাইছিল এইবাৰ কিন্তু 108হে যাব বুলি কথা নাই ইয়া চোৱা
দেখা পাইছা তোমালোকে 108 নম্বৰলৈকে যোৱাবাৰ ষ্টুডেণ্টে পাইছিল ঠিক আছে 108 লৈকে পাইছিল 109 8 তেনেকুৱাকে ষ্টুডেণ্টে পৰীক্ষা তোমালোক প্ৰমাণ সহকাৰে তোমালোক দেখাই আছো যাতে যিটি মই ভিডিঅ' প্ৰস্তুত নকৰো প্ৰমাণ নহলে গতিকে তোমালোকে যিসকলে 108ৰ ওপৰত পাইছে তোমালোকে নিশ্চিত থাকা পৰীক্ষাটোৰ কাৰণে পোৱাৰ চান্স বহুতেই আছে কিন্তু এইটোও নকওঁ যে 108ৰ তলত পোৱা কেতিয়া চোৱা 108 আছে এয়া একদম মিনিমাম ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোক যিসকলে 108ৰ ওপৰত পাইছে বা 110ৰ ওপৰত পাইছা তোমালোকে পোৱাটো চান্স আছে ভালেখিনি আৰু যিসকল ছাত্ৰ ছাত্ৰী 108ৰ তলত পাইছে তোমালোক চিন্তা কৰিব নালাগে কিয় নালাগে কাৰণ আগৰ প্ৰশ্ন যদি চাওঁ তেতিয়াহ'লে আগৰ ৰিজাল্ট যদি চাওঁ তেতিয়াহ'লে তাতকৈ তলত কিন্তু ষ্টুডেণ্টে 100তকৈ তলত ষ্টুডেণ্টে পাইছিল গতিকে এইবাৰো তেনেকুৱা ব্যতিক্ৰম নহয় গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 100ৰ তলতো পাইছে তোমালোকেও আশাবাদী কৰিব পাৰা আগৰ পিছে 100ৰ তলতো কিন্তু পোৱা দেখা গৈছিল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চিন্তা কৰিব নালাগে মেইনলি 100ৰ ওপৰত পোৱাখিনিতো পোৱাৰ চান্স আছে লগতে 100ৰ তলত পোৱাখিনি ছাত্ৰ ছাত্ৰীও চিন্তা কৰিব নালাগে এতিয়া তোমালোকৰ ৰিজাল্টৰ ওপৰত কম ৰিজাল্ট মে মাহত দিয়াৰ চান্স আছে কাৰণ যোৱা বছৰ বা তাৰ উপৰি বছৰ মে মাহতে ৰিজাল্ট দিছিল আৰু ৰিজাল্টৰ কাৰণে হাবাথুৰি খাব নালাগে জাষ্ট এটাই কাম কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা তেতিয়া তোমালোকে ৰিজাল্ট অহাৰ লগে লগে পাই যাবা ঠিক আছে মই আগতে ভিডিঅ' প্ৰস্তুত কৰি দিম ৰিজাল্ট অহাৰ লগে লগে আৰু কোনোবাই যদি চাব নোৱাৰা তেতিয়া পাৰ্চনেলি মই চাই দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিলেই হ'ল তোমালোকে ৰিজাল্ট কিন্তু পাই যাবা মোৰ জৰিয়তে নহলে তোমালোকে বহুত ছাত্ৰই কি কৰে জানে চেনেলটো ছাবস্ক্ৰাইব নকৰাৰ কাৰণে যোৱা বছৰ বহুত পিছত ৰিজাল্টৰ 2 মাহ 3 মাহৰ পিছত কিন্তু মোক খবৰ লৈছে স্যাৰ ৰিজাল্ট দিছে নেকি ইতিমধ্যে ৰিজাল্ট 2 মাহৰ আগতে পাই গৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চিন্ত থাকা পাছ কৰিবই পাৰিবা তোমালোকে যদি 12000 টকাটো এইটো ধুনীয়াকে পাই যাবা নিজৰ ইচ্ছামতে খৰচ কৰিব পাৰিবা হয় নহয় সকলোৱে ইচ্ছা এটা থাকে যে পইচা এটা পালে কিবা এটা কৰিম হয় নহয় তোমালোকৰ নিশ্চয় আছে গতিকে চিন্তা কৰিব নালাগে আৰু অনলাইন ক্লাছটো মাত্ৰ 999 টকা তোমালোকৰ লাইফ চেঞ্জ কৰি দিব চেষ্টা কৰিম আমি একদম সম্পূৰ্ণ মেথছ টান সেই টান পৰা আমি একেবাৰে সহজ কৰিব চেষ্টা কৰিম আমি যিমানখিনি নোটছ দিব চেষ্টা কৰিম তোমালোকক চেঞ্জ কৰাৰ কাৰণে আমি এই ব্যৱস্থা আগত লৈছো গতিকে 100% কৰাৰ আমি চেষ্টা কৰিছো ৰিজাল্ট বিলাক গতিকে ছাত্ৰসকল হোৱাটছএপ নম্বৰতে SMS কৰি জইন হৈ লোৱা বাই ভালদৰে পঢ়া শুনা কৰা আইপিএলৰ পৰা যিটো ক্লাছ হ'বই গতিকে তোমালোকে সোনকালে এডমিশ্যন লোৱা বহু ছাত্ৰ ছাত্ৰীয়ে কিন্তু 9ত এডমিশ্যন লৈ ল'লে বাকীবিলাকৰ যদিও চিট কম আছে কিন্তু 9ৰ ইতিমধ্যে ভালেখিনি চিট ফিল আপ হৈ গৈছে ঠিক আছে বাই